পুতলাটি হলে দিন জ্বর 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 পানি লগা জ্বর ডাক্তার ডাক্তার মাহিদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলা পেচি এটা দিলে আঐ দৰৱ খালে গাখীৰ খালে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটিৰ হ'ল এদিন জ্বৰ 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 পানী লগা জ্বৰ হাচিউ হাচিউ ডাক্তৰ ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে লৰ দৌৰ 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 টক 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 দুৱাৰত মাহীদেউৰ পুতলা কবি নিৰ্মলপ্ৰভা বৰদলৈ মাহীদেউৰ পুতলা আমাৰ ওচৰতে মাহীদেউৰ পুতলাটো হ'ল এদিন জ্বৰ 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 পানী লগা জ্বৰ হাচিও হাচিও ডাক্তৰ ডাক্তৰ মাহীদেৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৈ প্ৰাথমিক মাধ্যমিক বিদ্যালয় দ্বিতীয় শ্ৰেণী স্মিতা বৰুৱা। নমস্কাৰ, মোৰ নাম মধুস্মিতা বৰুৱা। মই পানী লগা জ্বৰ হাচিও হাচিও ডাক্তৰ ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে দৌৰ 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 টক টক টক। হয়, বৃহত্তৰ বনগাঁৱৰ একমাত্ৰ প্ৰাথমিক শিক্ষাৰ অনুষ্ঠান ৮ নং বনগাঁও প্ৰাথমিক বিদ্যালয় 1898 চনতে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনে প্ৰায় 128 বছৰ অতিক্ৰম কৰিছে। আমি এই বছৰ শতবৰ্ষ উদযাপন কৰিবলৈ লৈছোঁ। শতবৰ্ষৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আপোনালোকে গম পাইছে। 17 আৰু 18 জানুৱাৰীত দিন স্থিৰ কৰি আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। তদুপলক্ষে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এলানি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি প্ৰথম দিন, আজি সাহিত্য প্ৰতিযোগিতাৰ প্ৰথম দিন। আমি চিপাহীখেলা খণ্ড প্ৰাথমিক খণ্ডৰ অধীনৰ সকলোখিনি প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি প্ৰতিযোগী আমন্ত্ৰণ কৰিছিলোঁ। তাৰ উপৰিও কাকজান অঞ্চলৰ টিয়কলৈকে যিকেইখন প্ৰাইভেট স্কুল আছে সেইসকলৰ পৰা প্ৰতিযোগী আহিছে। মৌ শাখাৰ পৰা আমি উচ্চ পৰ্যায়ৰ মানে আপ টু 6 মানলৈকে আমি প্ৰতিযোগিতা ৰাখিছোঁ। আজি বিশেষকৈ আকস্মিক বক্তৃতা, কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু সাধু কোৱা প্ৰতিযোগিতা খুব সুন্দৰকৈ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে ব্যাপক প্ৰতিযোগীয়ে সঁহাৰি দিছে। আমি সেই নিমিত্তে বহুত অনুপ্ৰাণিত হৈছোঁ আৰু কাকজানবাসী ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত এই অনুষ্ঠানভাগি আমি সফল ৰূপায়ণ কৰিব পাৰিম বুলি অনুভৱ কৰিছোঁ। সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ধন্যবাদ তথা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা জানুৱাৰী মাহৰ 17 আৰু 18 তাৰিখে আমাৰ বনগাঁও ৰাইজৰ সহযোগত অঞ্চলটোৰ বিভিন্ন ৰাইজৰ সহায় সহযোগিতাত অনুষ্ঠিত কৰিবলগীয়া আজি শতবৰ্ষ অনুষ্ঠান ইতিমধ্যে আমি পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছোঁ। আজি সেই প্ৰস্তুতিৰ আলমতে আজি আমাৰ যি সাহিত্য প্ৰতিযোগিতা ইতিমধ্যে কবিতা আবৃত্তি বিদ্যালয়সমূহৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেয়া অনুষ্ঠিত হৈছে আৰু এই বিদ্যালয়খনৰ যি 126 বছৰ অতিক্ৰম কৰাৰ পিছত আমি যি শতবৰ্ষ পাতিব লৈছোঁ ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। ইতিমধ্যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীননাথ নাহুন তেখেত এই বিদ্যালয়ৰ পৰা তেওঁ এটা সময়ত ষ্টেণ্ড কৰি আমাৰ এই বিদ্যালয়ৰ সুনাম ৰাখি থৈছে। তেনেদৰে অশোক ভূঞায়ো তেখেতে এই বিদ্যালয়ৰ এটা সুনাম ৰাখিছে। যিকেইজন ছাত্ৰ ছাত্ৰী বা ইয়াৰ অসমৰ বিভিন্ন প্ৰান্তত এই বিদ্যালয়ত পঢ়ি যোৱা বহু ছাত্ৰী বিভিন্ন স্থানলৈ বিবাহ পাশত আবদ্ধ হৈ তেওঁলোক গৈছে। সেইসকলেও এই অনুষ্ঠানটোৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ যে এই বিদ্যালয় শতবৰ্ষ অনুষ্ঠানত
অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাত থকা আমাৰ ছাত্ৰীসকল আহিব আৰু বিভিন্ন স্থানত চাকৰি কৰি থকা এই সুনাম অৰ্জন কৰা যিসকল চাকৰিয়াল আছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেখেতসকলে ইয়াত সহযোগ কৰিব আৰু তেখেতসকলৰ সহযোগিতাই আমাৰ এই অনুষ্ঠানটো বহুত সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি আশা ৰাখিছোঁ কাকজান অঞ্চলৰ কৃষক ৰাইজৰ পৰা সকলো ৰাইজেই এই অনুষ্ঠানটোৰ প্ৰতি সম্পূৰ্ণ সঁহাৰি আগবঢ়াব আৰু লগতে এইটো হৈছে এই বিদ্যালয়খনৰ আলমতে আমি অনুষ্ঠানটোৰ জৰিয়তে অসমৰ শিক্ষা জগতৰ লগতে চৰকাৰীভাৱে বিষয়াসকলক আমন্ত্ৰণ কৰিছোঁ আৰু এই বিদ্যালয়ৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই বিদ্যালয়ৰ সুনাম অৰ্জন কৰাৰ যি হেঁপাহ এই শতবৰ্ষৰ জৰিয়তে তেখেতসকলে আগুৱাই নিব বুলি আমি আশা ৰাখিছোঁ আৰু আগন্তুক যি আমাৰ 17-18 কাৰ্যসূচী সফল ৰূপায়ণ হ'ব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।